কি খেল খেলি আছে মই নিজে কনফিউজড মাহঁতে যে হঠাৎ এনেকে মোৰ তোমাৰ লগত বিয়াৰ কথা ভাবিব পাৰে মই কল্পনাই কৰা নাছিলো ঠিকেই কৈছা ভগৱানে চাগে আমাৰ দুয়োৰে সৈতে খেলিছে অভি বন্ধুৰ বিয়াৰ খবৰ ল'বলৈ আহিছা বিয়া আকাশে কোৱা নাই আমাৰ ঘৰত আস্থা আৰু আকাশৰ বিয়াৰ কথা চলিছে তুমি মোৰ কথা বুজিছানে আৰোহী মই কি কৰোঁ কোৱা এফালে মাহঁতৰ ইচ্ছা আৰু আনফালে তুমি তই গ'লে কি সিহঁতৰ সমস্যা কম হ'ব নেকি যাব নোৱাৰ বুলি কৈছো নোৱাৰ তই কিয় সিহঁতৰ কাৰণে শত্ৰু গোটাই লৈছ সিদিনা কি হৈছিল পাহৰিলি মা তুমি পাহৰি নাযাবা মই সিহঁতৰ কোম্পানীৰ HR আৰু সিহঁতৰ এনেকুৱা এটা বিপদৰ সময়ত মোক ঘৰত বহি থাকিবলৈ কৈছা আকাশতৰ কি অৱস্থা হৈছে এবাৰ ভাবি চাইছানে তুমি মই ভালকৈ জানো কিন্তু মা আমাৰ কোম্পানী তেনেকুৱা একো ভুলি কৰা নাছিল গতিকে মই আকাশতৰ লগত থিয় হ'বই লাগিব আকাশ 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 কেৱল আকাশ তই যে তাৰ কথা ইমান ভাব সিটোৰ কথা ভাবে মা বহুত ভাবে তুমি নুবুজিবা নুবুজো আৰু মই বুজিবও নিবিচাৰো মই কেৱল অভি আৰু তোৰ হ'বলগীয়া সম্পৰ্কৰ কথাহে বুজিব বিচাৰো কি মা প্লিজ তোমাক কৈছোৱেই মই মোৰ বিয়াৰ সিদ্ধান্ত মোক ল'বলৈ দিয়া মোক জোৰ কৰি একো কৰাবলৈ বাধ্য নকৰাবা মা উশাহ বন্ধ হৈ যাব মোৰ যাওঁ দিয়া মই এই বিষয়ে কথা পাতিবলৈ মোৰ মন নাই এতিয়া যা যা তই কেৱল তাৰ কথাই ভাবি থাক নিজৰ সুখৰ কথাও ভাবিব নালাগে আৰু আমাৰ কথাও ভাবিব নালাগে দাদা হিলি গৈছে দাদা হিলি গৈছে আজি সিহঁতৰ ঘৰ দুখৰ বোজাৰ হিলি গৈছে তোক দুখীয়া বুলি হাঁহিছিল নহয় আজি সিহঁত দুখীয়া হোৱাৰ পথত প্ৰথম খোজ পেলাইছে চাবি দাদা চাবি লাহে লাহে সিহঁতে এটকা এটকাৰ বাবে হাপাথুৰি খাব লাগিব তোক সিহঁতে শাৰীৰিকভাৱে পংগু কৰিছিল নহয় মই সিহঁতক মানসিকভাৱে পংগু কৰিম এয়া মোৰ প্ৰতিশ্ৰুতি দাদা প্ৰতিশ্ৰুতি আকাশ আৰু ইমন্ত বলিয়াৰ দৰে হৈছে অভি তেওঁলোকৰ অৱস্থা দুখ লগা হৈছে ভুল কৰি শাস্তি পেলে চাগে ইমান কষ্ট নাপালেহেঁতেন কিন্তু ভুল নকৰাকৈ ইমান ডাঙৰ বদনাম এটা কেনেকৈ সহ্য কৰে কৰবত কিবা খেলি মেলি নোহোৱাকৈ এনে এইবোৰ নহয় প্ৰডাক্টত খেলি মেলি আছিল বাবে মানুহজন হাৰ্ট হৈছে যাৰ বাবে মানুহজনে পুলিচক ইনফৰ্ম কৰিছিল লাজ ময়ো পাইছোঁ সাগৰ দুৱাৰৰ আগত তেওঁ মোৰ কথা মতে
আকাশতৰ লগত ডিল কৰিলে আৰু এতিয়া তেওঁ বদনামত পৰিছে। কিন্তু মই ডাঠি ক'ব পাৰোঁ অভি, আমাৰ কোম্পানীৰ প্ৰডাক্ট বনাওঁতে একো খেলি মেলি কৰা নাছিল। মই নিজেই প্ৰডাক্ট ভেৰিফাই কৰিছিলোঁ আৰু সঁচাকৈয়ে যদি আটাইবোৰ প্ৰডাক্টতে খেলি মেলি থকা বুলি প্ৰমাণ হয়, তেনেহ'লে সকলোতকৈ আগতে দোষী ময়েই হ'ম। কি? কাৰণ এইকেইদিন যিমান প্ৰডাক্ট ছাপ্লাই হৈছে সেই সকলোবোৰৰ চোৱা চিতা ময়েই কৰিছোঁ। আকাশতেতো ঘৰুৱা প্ৰব্লেমৰ কাৰণে এইবোৰত মনে দিয়া নাছিল। মই তোমাক ফচিব দিব নোৱাৰো। মই কিবা এটা কৰিব লাগিব। অভি, তুমিয়ে কিবা এটা কৰিব লাগিব। তুমি এই কোম্পানীৰ লগতে সকলোকে বচাব পাৰিবা। যদি তুমি সাগৰ দুৱৰাক বুজাই আকাশতৰ বিৰুদ্ধে কেছটো উঠাই ল'বলৈ কোৱা, প্ৰব্লেমটো ছল্ভ হ'ব পাৰে। চাওচোন কি কৰিব পাৰো। মন গৈছে তোমাক এতিয়াই চৰিয়াই ঘৰৰ বাহিৰ কৰি দিম। বাচি গলা তুমি এই সন্তানটিৰ কাৰণে। এই বিপদৰ সময়তো ইমান নিজ কথা চিন্তা কৰিব পাৰা। প্ৰপাৰ্টি লাগে নহয়, প্ৰপাৰ্টি লাগে। ইমন, আমাৰ কোম্পানীটো বাৰু সঁচাকৈ বন্ধ হৈ যাব নেকি? বন্ধ হৈ গ'লে আমি কি কৰিম? কোম্পানী অকলে দখল কৰাৰ ষড়যন্ত্ৰ কৰিছিলা নহয়। ভগৱানে তাৰ এই শাস্তি দিছে। কোম্পানী বন্ধই কৰি দিলে। অকল সেয়াই নহয়, ময়ো হয়তো জেললৈ যাব লগা হ'ব পাৰে। নাই, তেনেকুৱা হ'ব নোৱাৰে। তেনেকুৱা হ'লে মোৰ আৰু সন্তানটোৰ ভৱিষ্যত কি হ'ব? ইমন, এটা কথা কওঁ, খং নকৰিবা। তোমাৰ নিজক বচোৱাৰ আৰু আমাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ এটা উপায় আছে। কোম্পানীৰ এই গোটেই খেলি মেলিবিলাক আকাশৰ কাৰণে হৈছে বুলি প্ৰমাণ কৰি দিয়া। তেতিয়া তুমি বাচি যাবা আৰু আকাশৰ সংসাৰ নাই। গতিকে সি দুদিনমান জেলত থাকিলেও একো নহয়। এটলিষ্ট তুমি ছেফ হ'বা। কি ক'লা তুমি? আকাশ জেললৈ গ'লে আৰু এটা ভাল হ'ব। গাঁৱৰ তাৰ নামৰ মাটিখিনি তুমি লৈ লোৱা আৰু আমাৰ ভৱিষ্যতৰ বাবে মাহঁতেও দিবলৈ বাধ্য। মেঘনা! এনাফ মেঘনা, এনাফ! মন গৈছে তোমাক এতিয়াই চৰিয়াই ঘৰৰ বাহিৰ কৰি দিম। বাচি গলা তুমি এই সন্তানটিৰ কাৰণে। এই বিপদৰ সময়তো ইমান নিজ কথা চিন্তা কৰিব পাৰা। প্ৰপাৰ্টি লাগে নহয়, প্ৰপাৰ্টি লাগে। অ'কে, পাবা তুমি প্ৰপাৰ্টি, কিন্তু তাৰ আগত হ'ব আমাৰ ডিভোৰ্চ। বুজি লোৱা। সকলো মানুহ আমাৰ পিছত কিয় পৰি আছে? গোদামততো বাকী গোটেই প্ৰডাক্টছবোৰ অ'কে পাইছে। সাগৰ দুৱাৰাক ছাপ্লাই কৰাৰ প্ৰডাক্টছবোৰ ভেজালি কেনেকৈ হ'ল? কি কৈছা তুমি এইবোৰ আকাশ?
তাৰমানে এই সাগৰ দুৱৰা নামৰ ব্যক্তিজনে একো বদমাচি কৰা নাইতো? মোৰো সেইটোৱে সন্দেহ হৈছে, কিন্তু মইতো তেওঁ আগৰ পৰা চিনি নাপাওঁ। কিন্তু তেওঁ যদি কৰিছে, কিহৰ কাৰণে কৰিছে এনেকুৱা? সেইকাৰণে সকলো কথা জানিবলৈ মই তেওঁক লগ কৰিবলৈ গৈ আছোঁ। মুঠতে সঁচা কি সেইটো মই আজি উলিয়ামেই, আৰু দৰকাৰ হ'লে মই আজি বল প্ৰয়োগ কৰিবলৈও প্ৰস্তুত। আকাশ, আকাশ প্লিজ তেনেকুৱা একো নকৰিবা। আৰু তুমি তালৈ অকলে কিয় গৈছা? ইমন দা নহ'লে অভিকটো লগত লৈ যাব পাৰা। নালাগে, মই অকলে যাম। দাদাক এইবোৰত ইনভলভ নকৰোঁ। ঠিক আছে, মই বুজিছোঁ। এটলিষ্ট অভিক কোৱা, আৰু তেওঁ সাগৰ দুৱৰাক চিনিও পায়, দুআষাৰ ক'বও পাৰিব। নালাগে আছা, মই অকলেই যাম। বাই। আকাশ, হেল্ল' হেল্ল', তুলি নহয় ফোনটো। হে ভগৱান, আকাশক আকৌ বিপদত নেপেলাবা। এয়া লওঁ, আৰু এতিয়া মুম্বাই গুচি যাওঁ। টিকট মই বুক কৰি দিছোঁ। আকাশ যিকোনো মুহূৰ্ততে আপোনাক বিচাৰি আহিব পাৰে, গতিকে লেট নকৰিব। তাত এনজয় কৰক কিছুদিন। ইয়াতে আকাশৰ প্ৰব্লেম মই কেনেকৈ ছল্ভ কৰিব পাৰোঁ মই ভাবোঁ। কেতিয়া আহিব লাগে মই কম। অ'কে? অ'কে, কিন্তু মোৰ বিজনেছটো কি হ'ব? মই আছোঁ। ঠিক আছে, তেনেহ'লে এতিয়া মই আহোঁ। এতিয়া আস্থাও বাচিব, আৰু আকাশেও গম নাপাব কাৰ কথা মতে সাগৰে কাম কৰিছে। আকাশ, ক'ত আছা তুমি? তোমাক লগ কৰিব লাগিছিলে। অভি, এই সাগৰে আমাৰ লগত বদমাচি কৰি আছে। মই তাক ধৰিবলৈ গৈ আছোঁ। কি? অঁ, মোৰ সন্দেহ আছিলে, কিন্তু এতিয়া মই চিয়'ৰ, কাৰণ তাৰ ফোনটো নট ৰিচেবল, আৰু এয়াৰপৰ্টলৈ গৈ আছে সি। মই পিছত কথা পাতিম দিয়া, এতিয়া ৰাখোঁ। অঁ, ভালেই কৰিলা তুমি মোক ফোন কৰি। ঠিক আছে ঠিক আছে, মই এতিয়াই গৈ আছোঁ। অ'কে অ'কে। আৰে আকাশে এনেকৈ অকলে যাব নালাগিছিল। ইমন, ইমন আহচোন এইফালে। আৰু আকৌ কি হ'ল? ইয়াৰ ফোনটো নট ৰিচেবল। ঈশ্বৰ বদমাচি কৰিছে। সাগৰ, তোক মই সোধাই নেৰো। তই য'তে নাথাক, মই তোক বিচাৰি উলিয়াম। ডিভোৰ্চ দিবা? ডিভোৰ্চ দিবা মোক? মোক ডিভোৰ্চ দিবা? মোক তোমাৰ লাইফৰ পৰা আঁতৰাই পঠাব খুজিছা নহয়? তোমাৰ লাইফৰ পৰা মোক আঁতৰাব খুজিছা ন? প্লিজ। ঠিক আছে, মই নিজে আঁতৰি যাম। মোৰ লগতে এইখন ঘৰৰ বংশাধিকাৰো মৃত্যু হ'ব আজি। নাথাকো আৰু আমি জীয়াই মেঘনা, প্লিজ 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 মেঘনা, প্লিজ পাগলামি বন্ধ কৰা। প্লিজ মেঘনা, চুৰি থোৱা গাত লাগি যাব। নুশুনো মই তোমাৰ কথা। তুমি মোৰ কথা নুবুজা যেতিয়া, কিয় বুজি মই তোমাৰ কথা নথওঁ মই চুৰি। মেঘনা, এনেকুৱা সময়ত এইবোৰ কথা ভাবিব নাপায়। তোমালোক দুটাৰ মাজত হোৱা প্ৰব্লেমৰ শাস্তি তোমালোকৰ আহিবলগীয়া সন্তানক কিয় দিব বিচাৰিছা? নহয় মা, এই সন্তানটোৰ জন্ম হ'লে বৰ কষ্ট পাব। তাৰ দেউতাকে তাৰ মূল্য নুবুজে। নাথাকো আৰু আমি জীয়াই। থেংক ইউ সাগৰ, ইনফৰ্মেশ্যন দিয়াৰ কাৰণে। পলাব বিচাৰিছেতো, ময়ো চাওঁ কেনেকৈ পলাই। ঠিক আছে দিয়া, মই গৈ আছোঁ এয়াৰপৰ্টলৈ।
মেঘনা প্লিজ এই নাটক বন্ধ কৰা বহুত হৈ গ'ল নাটক এয়া এয়া মই নাটক কৰিছোঁ দেখিছে মা দেখিছে ইমানৰ মোৰ বিষয়ে থকা চিন্তা দেখিছে নাথাকো আৰু মই জীয়াই আকাশ ক'ত আছ তই সেয়া মই মৰিম বুলি কোৱাৰ পিছতো ভয়কৰহে চিন্তা মেঘনা তোমাৰ ইমনৰ ওপৰত খং উঠিছে মই বুজিছোঁ কিন্তু আমাৰ কথা ভাবি অন্তত তুমি এইবোৰ কাম নকৰিবা তুমি যি বিচৰা যেনেকৈ বিচৰা আমি সেইমতে কৰিম মই তোমাক কথা দিলোঁ কি এয়াৰপৰ্ট ঠিক আছে মই গৈ আছোঁ শুন আকাশ তই একো মাৰপিট নকৰিবি কাকো কিন্তু মাৰপিট নকৰিবি মই তোক কি কৈছোঁ শুনিছনে আকাশ আকাশ আপুনি ক'লে নহ'ব মা ইমনে মোক ডিভৰ্চ নিদিওঁ বুলি কথা দিব লাগিব তেতিয়াহে মই চুৰি থ'ম ইমন তই কৈ দে না ডিভৰ্চ নিদিওঁ বুলি মা তুমি মেঘনাৰ ছাল বুজি পোৱা নাই কৰা 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 যি কৰা কৰা মই একো আহে নাযায় মই যাওঁ কাৰণ এতিয়া তোমাতকৈ মোক আকাশৰ বেছি দৰকাৰ ইমন মা তুমি একো টেনশ্যন নল'বা আনক কষ্ট দিব পৰা স্বাৰ্থপৰ মানুহে নিজক কেতিয়াও কষ্ট দিব নোৱাৰে মেঘনাৰ একো নহয় মই ভাল নকৰিলা ইমন একেবাৰে ভাল নকৰিলা মেঘনা মই তোমাক হাতযোৰ কৰিছোঁ প্লিজ চুৰিখন পেলাই দিয়া প্লিজ মেঘনা আকাশ ক'ত আছা তুমি তোমাক লগ কৰিব লাগিছিলে অভি এই সাগৰে আমাৰ লগত বদমাচি কৰি আছে মই তাক ধৰিবলৈ গৈ আছোঁ কি মোৰ সন্দেহ আছিলে কিন্তু এতিয়া মই চিয়'ৰ কাৰণ তাৰ ফোনটো নট ৰিচেবল আৰু এয়াৰপৰ্টলৈ গৈ আছে সি মই পিছত কথা পাতিম দিয়া এতিয়া ৰাখোঁ সাগৰ যদি ধৰা পৰে কি হ'ব